হাই এভৰিৱান, এইটো চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ৰেচিপি বনাম, একেবাৰে সোৱাদ ৰেচিপি হ'ব। কোমোৰা জালিৰে ভাঙন মাছ বনাম। আগৰ ভিডিঅ'ত মই কোমোৰা বকা কোমোৰাটোৰ বেলেগ বেলেগ মাছেৰে ভিডিঅ' দি দিছোঁ, আপোনালোকে চাই থাকিব। এতিয়া মই প্ৰথমতে মাছখিনি ভাজি ল'ম, আপোনালোকে চাই থাকিব শেষলৈ ভিডিঅ'টো। এতিয়া কেৰাহীত ৰিফাইন দি ল'ম। এয়া ৰিফাইন গৰম হৈছে, এতিয়া মাছখিনি দি ল'ম। প্ৰথমতে মাছখিনি ভাজি লৈ লওঁ। মাছখিনি ধুনীয়াকৈ হ'ব দিছোঁ একফালে। অলপমান পিছত মাছখিনি ঘূৰাই দি দিম। এয়া মাছখিনি ঘূৰাই দি দিম। এয়া চাওক, ধুনীয়া মৰমৰীয়া হৈছে। আচলতে মাছখিনি ভালকৈ ভাজি ল'লে আঞ্জাত দিলেও আঞ্জাখনো বহুত টেষ্টি লাগে, মাছটোও খাই বহুত টেষ্টি লাগে। আৰু মৰমৰীয়াকৈ ভাজিলে ভাজা মাছো খাই বহুত টেষ্টি লাগে। এতিয়া মাছকেইটা অলপমান পিছত ভাজা হৈ যাব। এয়া চাওক, মাছখিনি ভাজা হৈ গ'ল। ধুনীয়া মৰমৰীয়া হৈছে। এতিয়া মাছখিনি ভাজা হ'ল, গেছটো বন্ধ কৰিম। এয়া চাওক, মাছখিনি ধুনীয়াকৈ মৰমৰীয়া কৰি ভাজি লৈ লৈছোঁ। এতিয়া ভাঙন মাছেৰে এয়া এটা কোমোৰাৰ জালি লৈ লৈছোঁ। কোমোৰাৰ জালিৰে ভাঙন মাছৰ আঞ্জা বনাম। এতিয়া কোমোৰাটো ধুনীয়াকৈ কাটি লৈ ল'ম। আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এয়া চাওক, কোমোৰাৰ জালিটো বাকলি গুচাই ল'ম। একেবাৰে সৰু সৰুকৈ পাতল পাতলকৈ কাটি ল'ম। সৰু সৰুকৈ কাটি ল'লে ধুনীয়াকৈ সিজি যায়, খায়ো বহুত ভাল লাগে। আচলতে কোমোৰাৰ আঞ্জা ৰেচিপি ভিডিঅ' মই আগত দি দিছোঁ, আপোনালোকে চাব পাৰে। বেলেগ বেলেগ মাছেৰে বনাই দি দিছোঁ। এয়া চাওক, কোমোৰাৰ একফাল বনাম, এইখিনি আমাৰ কাৰণে বেছি হ'ব। এইখিনি অকল বনাম, এইখিনি ধুই কুটি ল'ম। এতিয়া কোমোৰাখিনি কুটি লৈ ল'ম। এয়া পাতল পাতল কৰি লৈ লৈছোঁ, অলপমান সৰু সৰু কৰি। কোমোৰাৰ আঞ্জা বহুত টেষ্টি লাগে মাছেৰে বনাই পেলে। জোল কৰিব নালাগে, অলপমান গ্ৰেভি কৰিলে বেছি সোৱাদ লাগে।
ইয়াতে পিঁয়াজ, নহৰু, জলকীয়া দি দিম। বেলেগ মছলা নিদিওঁ। এয়া চাওক কোমোৰা জালিখিনি কুটি ল'লোঁ। মাছখিনিতো ভাজিছোঁ, আপোনালোকে দেখাই পাইছে। এয়া তেজপাত দুখিলা লৈছোঁ, পিঁয়াজ, আদা এটুকুৰা লৈ এইখিনি খুন্দি লৈ ল'ম। পিঁয়াজ, জলকীয়া, নহৰু এইখিনি কুটি লৈছোঁ ধুনীয়াকৈ। ৰেচিপিটো বনাম, আপোনালোকে চাই থাকিব। ৰিফাইনখিনি দি ল'ম এতিয়া। অলপমান পাঁচফোৰণ দি লওঁ। তেজপাত দুখিলা দি দিছোঁ। এতিয়া নহৰু, পিঁয়াজখিনি দি দিম। এইখিনি অলপমান ভাজি ল'ম। এইখিনি ভাজি ল'লোঁ, এতিয়া ৰংগুৰা দি ল'ম। এয়া ৰংগুৰা দি দিছোঁ। এতিয়া কোমোৰাৰ জালি থোৱাখিনি দি দিম। এইখিনি ভাজি ল'লোঁ, কোমোৰা জালি কাটি থোৱাখিনি দি দিম। এয়া চব ধুনীয়াকৈ সৰু সৰুকৈ কাটি লৈছোঁ। একেলগে জলকীয়াকেইটা দি ল'ম। এতিয়া এইখিনি অলপমান ভাজি লৈ ল'ম। অলপমান ভাজি লৈ উঠি নিমখখিনি দি ল'ম। একেবাৰে কম সময়তে বনোৱা হৈ যায়, এনেকৈ বনাই পেলাই। এতিয়া এইখিনি অলপমান ভাজি লৈ লওঁ। অলপমান ভাজি ল'লোঁ, এতিয়া নিমখখিনি দি ল'ম। এয়া চব নিমখ দি দিছোঁ। আপোনালোকৰ সোৱাদ অনুযায়ী নিমখ দি দিব। এতিয়া অলপমান আৰু ভাজি লৈ ল'ম। এয়া চব অলপমান ভাজি লৈ ল'লোঁ। এতিয়া অলপমান পানী দি দিম, গৰম পানী। এয়া পানী দি দিছোঁ। এতিয়া পানীখিনি শুহি যোৱাৰ কাৰণে কোমোৰাখিনিও সিজি যাব একেলগে। অলপ টাইমৰ কাৰণে ঢাকনিখন দি দিম। এয়া ঢাকনি দি দিছোঁ। এয়া চাওক ঢাকনি গুচাই দিছোঁ। এয়া চাওক পানীখিনি শুহি গৈছে। কোমোৰাখিনিও ধুনীয়াকৈ সিজি গৈছে। এতিয়া মাছখিনি দি দিম। এয়া চাওক মাছ দি দিছোঁ। কোমোৰা জালি ভাঙন মাছেৰে বনাই পেলাই বহুত টেষ্টি লাগে। এয়া চাওক ধুনীয়া গ্ৰেভি হৈ গৈছে। পানীখিনি একেবাৰে শুহি গৈছে। এয়া চাওক ধুনীয়াকৈ আঞ্জা হৈয়ে গ'ল।
এতিয়া পিঁয়াজ আদাখিনি খুন্দি দি দিম। এতিয়া পিঁয়াজখিনি কুটি ল'ম। সৰু সৰুকৈ কুটি লৈছোঁ। আদাখিনিও একেলগে লৈ ল'ম। এতিয়া পিঁয়াজ আদাখিনি অলপমান খুন্দি দি দিম। পিঁয়াজ আদা এনেকৈ আঞ্জা হোৱাৰ আগত খুন্দি দিলে বহুত টেষ্টি লাগে। এয়া চাওক, পিঁয়াজ আদাখিনি খুন্দি লৈ লৈছোঁ। বহুত মিহি কৰা নাই, এনেকৈ দিলেও টেষ্টি লাগে। এয়া চাওক, ধুনীয়াকৈ দি দিম আঞ্জাত। এয়া চাওক, ধুনীয়াকৈ এনেকৈ দিলে বহুত সোৱাদ লাগে আঞ্জা, এটা ধুনীয়া গন্ধ ওলায়। এয়া চাওক, আঞ্জা কোমোৰা জালি ভাঙন মাছেৰে বনোৱা অতি সোনকাল হৈ গ'ল। এনেকৈ আপোনালোকেও বনাই খাব, বহুত টেষ্টি লাগে। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এতিয়া আঞ্জা হৈয়ে গ'ল, আপোনালোকক এখন ডিছত লৈ দেখুৱাই দি দিওঁ। এয়া চাওক, এয়া চাওক, ধুনীয়া কালাৰ হৈছে। এনেকৈ আপোনালোকেও কোমোৰাৰ জালিৰে এনেকৈ ভাঙন মাছ যিকোনো মাছেৰে বনাই খাব পাৰিব, বহুত টেষ্টি লাগে। ভাল লাগিলে ভিডিঅ'টো চাই আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।